মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি TEEৰ অৰ্থাৎ LPPৰ ৫,৫৫০টা পদৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। DEEৰ এই ৫,৫৫০টা পদৰ কাট অফ মাৰ্কছ কিমান তললৈ আহিব পাৰে, বহুতে এই বিষয়ে কমেণ্ট যোগে সুধি আছে। এই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ইতিমধ্যে ৫,৫৫০টা পদৰ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টখন প্ৰকাশ পাইছে। যিহেতু অহা 10 অক্টোবৰ তাৰিখে এই পদসমূহৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আগৰবাৰৰ দৰে ইয়াৰ আগৰ যিসমূহ LPP হওক বা বিভিন্ন টেটৰ নিযুক্তিৰ বাবে কেইবাখনো প্ৰভিশ্যনেল মেৰিট লিষ্ট ওলাইছিলে। এইবাৰ কিন্তু সময় যিহেতু কম, আগৰবাৰৰ দৰে এইবাৰ কেইবাখনো প্ৰভিশ্যনেল মেৰিট লিষ্ট ওলোৱাৰ চান্স নাই। ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টখনৰ লগত জড়িত ইতিমধ্যে কেইবাখনো নটিফিকেশ্যনো প্ৰকাশ পাইছে, আৰু এইকেইটাই হৈছে মেইন ফেক্টৰ হ'ব কাট অফ মাৰ্কছৰ কাৰণে। প্ৰথম লিষ্টত যিখন প্ৰভিশ্যন লিষ্ট প্ৰকাশ পালে তাত ৰিমাৰ্কছত একাংশ প্ৰাৰ্থীৰ উইথহেল্ড, NOS উইথহেল্ড আৰু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যিটো পেণ্ডিং, এই তিনি ধৰণৰ উইথহেল্ড আছে। আৰু এইসকলৰ ভেৰিফিকেশ্যনৰ বাবে প্ৰপাৰ ডকুমেণ্টছৰ হয়, যিহেতু 19 ছেপ্টেম্বৰত DEEত মাতিছে। যিসকলৰ প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিব নোৱাৰিব, নিশ্চিতভাৱে সেইসকল প্ৰাৰ্থীৰ নাম পৰৱৰ্তী লিষ্টৰ পৰা বাদ পৰিব। দ্বিতীয় ফেক্টৰটো হৈছে প্ৰথম লিষ্টখন প্ৰকাশ পোৱাৰ পিছত বহুতে কমেণ্ট যোগে উল্লেখ কৰিছে যে বহুতৰে কাট অফ মাৰ্কছ থকাৰ পিছতো এই প্ৰভিশ্যনেল লিষ্টৰ পৰা বাদ পৰিছে। সিহঁতসকলৰ বাবে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে যে অহা 15 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত DEEত প্ৰপাৰ ডকুমেণ্টছৰ সহায়ত ভিজিট কৰিব কৈছে। যিসকলে এই আবেদনৰ সময়ত প্ৰথম ডিষ্ট্ৰিক্ট যিখন ছিলেকশ্যন কৰিছিলে সেই হিচাপত এই ভেৰিফিকেশ্যনত মাতিছে। ধৰক কোনোবাই এজন কেণ্ডিডেটে হয়তো প্ৰথম ডিষ্ট্ৰিক্ট হিচাপে বৰপেটা, দ্বিতীয় নগাঁও, তৃতীয় হৈছে তিনিচুকীয়াত এপ্লাই কৰিছে, কিন্তু তেখেতে বৰপেটা ডিষ্ট্ৰিক্টৰ যিখন চিডিউল আছে সেইদিনাহে তেখেতে এই প্ৰপাৰ ডকুমেণ্টছৰ সহায়ত এই ভেৰিফিকেশ্যনত যাব লাগিব। ইয়াৰ পৰা নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ যিসকলে প্ৰপাৰ জেনুইন ডকুমেণ্ট ছাবমিট কৰিব পাৰিব, হয়তো জেনুইন সিহঁতে কাট অফ মাৰ্কছৰ পৰা থকাৰ পিছতো নাম বাদ পৰিছে, সিহঁতসকলৰ নাম নিশ্চিতভাৱে ইয়াতে সোমাব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ হৈছে মাল্টিপুল ছিলেকশ্যন। একাংশ প্ৰাৰ্থীৰ একাধিক টেট কোৱালিফাইড চাৰ্টিফিকেট থকাৰ বাবে, ধৰক কোনোবাই LP UP দুয়োখনতে টেট কোৱালিফাইড হৈ আছে, নাইবা কোনোবাই হয়তো LP হওক নাই UP হওক মোৰ দেন 1 টাইমছ টেট কোৱালিফাইড হোৱাৰ কাৰণে একাধিক LP হওক নাইবা UP হওক একাধিক টেট চাৰ্টিফিকেট থকাৰ কাৰণে আবেদন কৰিছে, আৰু একাধিক ছিলেকশ্যন হৈছে, একাধিক জিলাতে হওক বা LP UP দুয়োটাতে ছিলেকশ্যন হৈছে। ইয়াৰ বাবে ছিলেক্ট অনলি ওৱান এপ্লিকেশ্যন ID অপশ্যন দিব অহা 15 তাৰিখৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত, আৰু এই কামখিনি DEE ৱেবছাইটত লিংক এক্টিভ হ'ব। সেই লিংকৰ জৰিয়তে যিসকলে মাল্টিপুল পষ্টত নাইবা মাল্টিপুল ডিষ্ট্ৰিক্টত ছিলেকশ্যন হৈছে, যাৰ LPত একাধিক টেট চাৰ্টিফিকেট থকাৰ কাৰণে একাধিক ডিষ্ট্ৰিক্টত ছিলেকশ্যন হৈছে, নাইবা কোনোবা LP UP দুয়োটাত ছিলেক্ট হৈছে, সেইসকলৰ কাৰণে 15 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত DEEত ৱেবছাইটত ছিলেক্ট অনলি ওৱান এপ্লিকেশ্যন ID বুলি অপশ্যন আহিব, তাত ছিলেক্ট কৰিব লাগিব। আৰু যদি কোনোবাই এই মাল্টিপুল ছিলেকশ্যনৰ ছিংগল অপশ্যনটো ছিলেক্ট নকৰে, তেন্তে
ৰেণ্ডমলি সিহঁতৰ কাৰণে সেইখন অপশ্যন ছিলেক্ট হৈ যাব তেতিয়া তেখেতে বিচৰা ডিষ্ট্ৰিক্টখন নাপাব পাৰে অৰ্থাৎ এই মাল্টিপুল ছিলেকশ্যন অপশ্যনটোৰ ফলত একাংশ প্ৰাৰ্থী মাল্টিপুল পোষ্ট অধিকাৰ কৰি আছে বহুত LPUP পাইছে চ' যেতিয়া ছিংগল ছিলেকশ্যন হৈ যাব নিশ্চিতভাৱে ইয়াতে কাট অফ মাৰ্কছ কমিব চ' কেইবাটাও ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব এই মেৰিট লিষ্টখন আৰু যিহেতু এইবাৰ সময় একেবাৰে কম গতিকে হয়তো ফাইনেল লিষ্টৰ আগত এখন প্ৰভিজন লিষ্ট ওলাব পাৰে নাইবা গোটেই ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছত একেবাৰে ফাইনেল লিষ্টত প্ৰকাশ পাব পাৰে চ' মই আজিৰ ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ কথাখিনি শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ